আৰু মই ভাবিছোঁ এইটো কোনো ধৰণৰ তেনেকুৱা কিবা কথা হৈছে বুলি মই নাভাবোঁ। কাৰোবাৰ খুব কিবা বিহুত কোনোবা থাকে, অশোক শৰ্মা ডাঙৰীয়া গৈছে বা বাৰ্ষিক কাৰোবাৰ কিবা থাকিলে ইমান ডাঙৰ দলত যদি তেনেকুৱা কিবা এটা থাকে, এতিয়াও সেই বিষয়টোৰ লগত অতি এটা গভীৰতম এটা ডিচিশ্যন ল'বৰ সময় হোৱা নাই ভাৰতীয় জনতা পাৰ্টিত। আৰু যদি আমাৰ কিবা কিবি এনালিচিছ কৰিবলগীয়া হয়, কিবা থাকে, আমি সময় সাপেক্ষে এইখিনি কৰিম। আজিৰ ডেটত এই গোটেই কথাটো ভেৰি ইনিচিয়েল, আৰু কোনোবা গৈছে কিবা কাৰণে হৈছে, কিবা অসন্তোষ আছে, এইবিলাক গোটেই কথাবিলাক যদি থাকে আমি ইণ্টাৰনেল আমাৰ ভিতৰৰ কোৰ কমিটিৰ মাজত আমি গোটেই কথাটো চিন্তা চৰ্চা কৰি আগন্তুক দিনত ইয়াৰ ওপৰত আমি ৰিপেয়াৰিং কি কৰিব লাগে বা কি কৰিব লাগে সেইটো আমি ব্যৱস্থা ল'ম। এতিয়া কোনোবা এজন দুজন ব্যক্তিয়ে যদি গৈ কিবা এটা কৰে বা কথা কয়, কোনোবা এখন ডিষ্ট্ৰিক্টে যদি বোলে ৰিজাইন দি দিলে, গোটেই ডিষ্ট্ৰিক্টখনে ৰিজাইন, তেতিয়া এই কথাটো অলপ গুৰুত্ব সহকাৰে ল'ব পাৰি। এতিয়া দুজন এজন ব্যক্তি কিবা কাৰণত হৈছে, আৰু সেই কথাবিলাকো আমি বেক কেলকুলেশ্যন আমাৰ ফালৰ পৰা কৰি থকা হৈছে। আমি কৰিছোঁ যে কি কাৰণে হ'ল, অশোক শৰ্মা কি কাৰণে গ'ল বা কি কাৰণে হৈছে, কেনেকুৱা হৈছে, এই গোটেই কথাবিলাক অকল মই বুলিয়ে নহয়, আমাৰ সভাপতি মহোদয়সকল, আমাৰ প্ৰভাৰী আছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয় আছে। মই ভাবোঁ যে এই কথাখিনি এতিয়াই এনেকুৱা ধৰণৰ একে ভাঙি চুৰমাৰ হৈ গ'ল বুলি কথাষাৰ আমি আজিৰ ডেটত ক'ব নোৱাৰোঁ, আৰু মই নাই কোৱা। আৰু মই ভাবোঁ যে আগন্তুক দিনত আমি এইখিনি চিন্তা চৰ্চা কৰিম।